60,000-ৰ ভিতৰত 32,000 ঋষি মুনি যে ফাট খাই গুচি গ'ল, সেইসকল এইটো ভাগৱতত উল্লেখ নাই যদিও এইটো ভাগৱতৰ মাহাত্ম্যত আছে, সেইসকলে কৰ্মকাণ্ড মাৰ্গটো লৈ ল'লে। সেইকাৰণে 28,000 কম, 32,000 বেছি, হয়নে বাৰু? 4,000 কম। ভক্তি মাৰ্গত কিন্তু বহুত কম মানুহে আছে, কিন্তু কৰ্মৰ মাৰ্গটোত বহুত বেছি আছে, আজিও আছে। সকলো যাগ যজ্ঞ পূজা পাতল কৰি আছে, কাৰণ কৃষ্ণৰ কৃপা হোৱা নাই, সেইসকলৰ কৃপা নাই। ভগৱানৰ ভক্তিটো লাভ কৰিবলৈ হ'লে ভগৱানৰ কৃপা লাগিব, এই কথাটো আমি লৈ আনিব লাগিব। তেওঁলোকৰ কৃপা হোৱা নাই, ভগৱন্তই কৃপা কৰা নাই, কাৰণ সেইসকল ঈশ্বৰ বিমুখ। পৰীক্ষিতৰ জন্ম আৰম্ভণিটো ভাল নহয় জানো? কৃষ্ণক দেখিলে শিশু মাতৃৰ গৰ্ভত। ক'ত দেখিলে? মাতৃৰ গৰ্ভত চতুৰ্ভুজ ৰূপত পূৰ্ণ কৃষ্ণ ভগৱন্তক তেওঁ দৰ্শন পালে। কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত, কৃষ্ণ ৰূপত দৰিখন ৰখিলা মনত। ক'ত ৰ'ল? মনত ৰ'ল। কাৰ মনত? পৰীক্ষিতৰ মনত। তেওঁ আৰম্ভণিটো ভাল। গৰ্ভতেই চতুৰ্ভুজ ৰূপে মহাহৰি বিষ্ণু কৃষ্ণক তেওঁ মাতৃৰ গৰ্ভত দৰ্শন পাই আহিলে। পৰৱৰ্তী মায়াৰ পাশত হওক, ভিন্ন সংগৰ দুখত হওক, আমাৰ জীৱন ইফাল সিফাল হৈ যাব পাৰে, সংগ দুখে জীৱন ইফাল সিফাল কৰি নিব পাৰে, কিন্তু যদি আৰম্ভণিটো ভাল হৈ আহিছে তেতিয়াহ'লে আমাৰ শেষটো ভাল হ'ব। আমি তেতিয়া কালসৰ্পলৈ ভয় নকৰোঁ, যিটো কালসৰ্পৰ মুখলৈ পৰীক্ষিত গ'ল। আমি গৈ আছোঁ সদায় এটা ৰাতি পাৰ কৰি 24 ঘণ্টা পাৰ কৰি সেই সাপটোলৈ আমাৰ ভয় সেই সময়ত নালাগিব। আমি পৰীক্ষিতে যেনেকৈ কালসৰ্পক আবাহন কৰিব পাৰিলে, তক্ষকৰূপী কালসৰ্পক, আমিও আমাৰ সেই মৃত্যুটোক আমি আবাহন কৰিব পাৰিম। ভাগৱতৰ মাৰ্গটোৱে হ'ল, ৰাস্তাটোৱে হ'ল, দৰ্শনটোৱে হ'ল নিগমৰ সেইটো। গতিকে সেই দৰ্শনে আমি আগবাঢ়ি যাব লাগিব। সেই দৰ্শনে আগবাঢ়ি যাবলৈ হ'লে আমাৰ এই যে ক'লোঁ, আমাৰ জীৱনটো শৃংখলিত ৰূপত আগবঢ়াব লাগিব। শৃংখলিত ৰূপটো কি? শৰণ, ভজন, ভক্তি আৰু সদাচাৰ। এই চাৰিটা কথাই জীৱনটো সজাব পাৰিলেই, ভাগৱতৰ ভিন্ন কাহিনীখিনি আমি মনত ৰাখি একো লাভ নাই। জানি কিবা লাভ আছে জানো ভাগৱতৰ কাহিনী হোৱা? ইয়াত এটা কাহিনী নহয়, সহস্ৰ কাহিনী সন্নিৱিষ্ট কৰিছে। আৰু কাহিনীৰ মাজত দৌৰি ফুৰিব লাগিলে আমি জীৱনৰ সঠিক ৰাস্তাটো কেতিয়াও নাপাম। সাগৰত যিহেতু দুখন জাহাজ চলে, এখন জাহাজ যায় ওপৰে ওপৰে আৰু এখন জাহাজ যায় তলে তলে। ভাগৱতো সমুদ্ৰ, সেইকাৰণে আমাৰ লগতো দুখন জাহাজৰ ক্ৰিয়াটো চলি আছে, এখন মায়াৰ জাহাজ আৰু এখন ভক্তিৰ জাহাজ। আপুনি এতিয়া কোনখন জাহাজত উঠে? আমি জানো ভক্তিৰ জাহাজত উঠিব লাগে বুলি। ভক্তি জাহাজৰ উঠিবলৈ হ'লে সেই জাহাজখনৰ গুৰিয়ালজন কোন? কৃষ্ণ। ভক্তি মাতৃৰ লগত কৃষ্ণৰ কৰ্ষণ হয়, গতিকে কৃষ্ণক গুৰিয়াল হিচাপে ধৰি ল'ব লাগিব। একমাত্ৰ মনত ৰাখিব, এই যে মাত্ৰ শব্দটোৰ ওপৰত গুৰুত্ব দিবলৈ কৈছোঁ। একমাত্ৰ ভক্তিৰ জাহাজখনত উঠি ইপাৰ হওঁ বুলি ভাবিলে, সাগৰখন পাৰ হওঁ বুলিলে কৃষ্ণক গুৰিয়াল হিচাপে ল'ব লাগিব। যদি নহয় বোলে ওপৰে ওপৰে যোৱা জাহাজখনতে আমি গৈ থাকোঁ, কাহিনীৰ ওপৰতে আমিতো যুগ যুগান্তৰ ভাগৱতৰ কাহিনীবোৰকে গাই আহিছোঁ, শুনি আহিছোঁ, নাই হয় জানো? সেইখন জাহাজত উঠি যাওঁ বুলি ক'লে আমি মায়াৰ জাহাজখনতে উঠা হ'ব। আৰু সেই মায়াৰ জাহাজখনৰ লগত কোন থাকে? কলি থাকে। মায়া আৰু কলিৰ কৰ্ষণৰ যোগেদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, পৰপীড়ন, শোষণ, নিষ্পেষণ আদি 16জনীয়া এটা পৰিয়ালৰ সৃষ্টি হৈছে। সেই 16জনীয়া পৰিয়ালটোৰ লগত এই যে মনৰ কথাটো অলপ আগতে কৈ আহিছিলোঁ, সেই মনটো যদি লাগি আছে তেতিয়াহ'লে ভাগৱত এনেই পঢ়ি থকা লেখীয়া হৈছে, কামত নাহিব। এখন নহয়, 1000খন ভাগৱত পঢ়ি থাকক, কামত কিন্তু নাহিব। সেইকাৰণে আমাক যাবলৈ কৈছে সেইখন জাহাজত, যিখন জাহাজক ইংৰাজীত ছাবমেৰিন বুলি কৈছে। গতিকে সেইকাৰণে কৈছে আধ্যাত্মিক জ্ঞান চক্ষুৰ যোগেদি এইখন জাহাজত আমি ভৰি দিব লাগিব। বাহিৰে বাহিৰে কাহিনীৰ ওপৰত গৈ থাকিলে আমি আৰু সেই কাহিনীয়ে গৈ অথাই সাগৰতহে পৰিম, মূল সাগৰৰ পৰা আমি পাৰ হ'ব নোৱাৰিম। আমি ভাগৱতৰ বৰ কাহিনীবোৰ মই প্ৰভুসকল নাজানো, আমি 2-4টা কথাহে মাত্ৰ জানো।
যে কৃষ্ণ একমাত্ৰ ঈশ্বৰ, সেই কৃষ্ণকে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে সত্যে সত্যে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি দেহ মন বাক্যৰে জীৱন শৃংখলিত ৰূপত আগবঢ়াই লৈ যাব লাগে। আপুনি দেহেৰে কাৰো অপকাৰ নকৰিব, বাক্যৰে কাৰো অন্তৰত আঘাত নিদিব আৰু মনেৰে কাৰো অহিত চিন্তা নকৰিব। এইকেইটাকে কৈছে কায় বাক্য মনৰ ধৰ্ম। এইকেইটা যদি আমি সঠিকভাৱে ৰাখিব পাৰোঁ, দেহেৰে যদি কাকো কেতিয়াও অপঘাত নকৰোঁ, নহয়নে বাৰু? আমাৰ সুন্দৰভাৱে দেহৰ বৰ্ণনা দিছে, হাতে কি কৰিবলৈ দিছে, শিৰটোৱে কি কৰিবলৈ কৈছে, পাওকেইটা ক'লৈ নিবলৈ কৈছে, নাই কৈ জানো? জিভাই কি কৰিবলৈ কৈছে। অন্ততঃ সেই কথাকেইটা পালন কৰি আমি দেশৰ ধৰ্ম যদি ৰক্ষা কৰিব পাৰোঁ, সেই কথাকেইটা পালন কৰি আমি যদি আমাৰ বাক্য ধৰ্ম আমি ৰক্ষা কৰিব পাৰোঁ, সেই কথাকেইটা মনত ৰাখি অনুভৱ কৰি উপলব্ধি কৰি আমি যদি আমাৰ মনৰ ধৰ্ম আমি পালন কৰিব পাৰোঁ, তাকে কৈছে কায় বাক্য মনৰ শৰণ। তাৰ যদি এটাও ইফাল সিফাল হৈছে, মুখেৰে 4 আঙুলৰ পৰা কৃষ্ণ কৃষ্ণ কৈছোঁ, হৃদয়ত মনত যদি তেওঁৰ প্ৰতি বেয়া ভাৱ আছে, পদাধিকাৰ হোৱাৰ হেঁপাহটো মোৰ আছে, পদাধিকাৰ হ'বলৈ যাওঁতে পদাধিকাৰ হোৱাৰ যোগ্যতাখিনি আহৰণ নকৰাকৈ যোগ্যজনক কেনেকৈ তাৰ পৰা সহাব পাৰি তাৰ পৰিকল্পনাই যদি কাম কৰিছোঁ, নহ'ব। মুখ্য প্ৰচাৰক হ'বলৈ মোৰ মন আছে, প্ৰচাৰক হোৱাৰ গুণখিনি যদি মই আহৰণ কৰি ল'ব পৰা নাই, সেই প্ৰচাৰকজনক কেনেকৈ সহায় ল'ব পাৰি তাৰ পৰা, তাৰ যদি পৰিকল্পনা মই কৰিছোঁ, নহ'ব। গতিকে আমাৰ দেহৰ ধৰ্ম, বাক্যৰ ধৰ্ম, মনৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে সেই ধৰ্মৰ লগত জগত কল্যাণ কিন্তু হ'ব লাগিব, ই নিশ্চিত মনত ৰাখিব। আপোনাৰ যোগেদি যদি জগতৰ কিঞ্চিতো কল্যাণ সাধন হোৱা নাই, কেৱল মাত্ৰ নিজৰ ন্যস্ত স্বাৰ্থপূৰ্ণৰ কাৰণে আমি কেৱল মাত্ৰ কৃষ্ণ বুলিব লাগে কাৰণেই বুলিছোঁ, ৰাম বুলিব লাগে কাৰণেই বুলিছোঁ, নিত্য নৈমিত্তিক কৰ্মখিনি কৰিব লাগে কাৰণেই যদি কৰি গৈ আছোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। সেইকাৰণে শৰণ শব্দটো অৰ্থটো বৰ তত্ত্বগধুৰ, ব্যাখ্যা কৰিব, মই বাটটো খুলি থৈ গৈছোঁ। ভজন শব্দৰ অৰ্থটো বৰ তত্ত্বগধুৰ, 3টা বৰ্ণযুক্ত একোটা শব্দ, তাত আকাৰ ইকাৰ নাই, মনত ৰাখিব। আমি জীৱনৰ চলিবৰ কাৰণে যদি আমাৰ আকাৰ ইকাৰ আমি লগাই লওঁ, তেতিয়াহ'লে নহ'ব। শৰণ ভজন ভক্তি সদাচাৰ খুব শাস্ত্ৰসন্মতভাৱে আমি আগবঢ়াবৰ কাৰণে যত্ন কৰিব লাগিব। আমাৰ এতিয়া হৈ আছে কি সমাজ ব্যৱস্থাবিলাকত, যে তাক মাৰি মই কেনেকৈ খাব পাৰোঁ। কোনো এখন সমাজ বাকী থকা নাই নে প্ৰভু মচো, নাভাবিব। আমি যিমান সুন্দৰ সাজ পৰিধান কৰোঁ নকৰোঁ, আমি জিভৰ 4 আঙুলৰ পৰা যিমান মধুৰ বচন দিওঁ নিদিওঁ, কিন্তু অন্তৰবোৰ আমাৰ সিমান দৰে পবিত্ৰ কিন্তু নহয়। যদি হ'লহেঁতেন, ভাগৱতে কোৱা কথাটো আমাৰ বাস্তৱ হ'লহেঁতেন, য'ত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগকো কৰে তথাই পবিত্ৰ। যিজন ভকত উদাৰ চৰিত্ৰবান, সঁচা অৰ্থত ভাগৱত প্ৰেমী, সঁচা অৰ্থত ঈশ্বৰ প্ৰেমী, সঁচা অৰ্থত ভকত প্ৰেমী যিজন, সেইজনক কৈছে উদাৰ চৰিত্ৰবান। সেইজনে কীট পতংগলৈকে পবিত্ৰ কৰে। আমি আমাৰ প্ৰাথমিকৰ ভকতকেইজনক পবিত্ৰ কৰিব নোৱাৰোঁ, আমি আমাৰ আঞ্চলিকৰ ভকতকেইজনক আমি পবিত্ৰ কৰিব নোৱাৰোঁ, হয়নে? কিহৰ কাৰণে নোৱাৰোঁ? আচলতে আমি নিজে নিজেই পবিত্ৰ নহয় কাৰণে কাৰোবাক পবিত্ৰ কৰিব নোৱাৰোঁ। নহ'লে আজিলৈকে নালাগে নহয়, আমাৰ গুৰু ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে লাগে জানো? যিজন গুৰুক আমি জগত গুৰু আখ্যা দিছোঁ, যিজন গুৰুক আমি পৰম গুৰু আখ্যা দিছোঁ, সেইজন গুৰু ধৰ্ম অসমত আমি ভালকৈ প্ৰচাৰ কৰিব নোৱাৰোঁ, বাহিৰলৈ কেতিয়া লৈ যাম? ৰাধে ৰাধে নক'লে আপুনি মই বাচি থাকিব নোৱাৰা এটা অৱস্থা হ'ল। ৰাধাক বেলেগভাৱে ইয়াত উপস্থাপন কৰা হৈছে। গতিকে এই কথাবোৰ কোনে ক'ব? আপুনি মই ক'ব লাগিব। আপুনি মই যদি ভাগ ভাগ হৈ থাকোঁ, এই কথাখিনি আমি ক'বগৈ পাৰিমনে? আমাৰ এতিয়া সমাজ কেইখন হ'ল চাবচোন আপোনালোকে। মই কথাখিনি প্ৰাসংগিক কাৰণে কৈছোঁ দেই, আপোনালোকে ভুল নুবুজিব। কীৰ্তন দশম, ঘোষা, ৰত্নাৱলী, গীতা আৰু ভাগৱত, এই 6খন গ্ৰন্থই আমাৰ মূল গ্ৰন্থ। কাৰণ সমস্ত বেদ, বেদাংগ, উপনিষদ, সাৰমতি কৃপালু গুৰুজনে 6খন গ্ৰন্থত
আমাক কি দিলে? আমাৰ ধৰ্মটো কি? আমি বহুতে কওঁ ভাগৱত ধৰ্ম, বহুতে কওঁ মহাপুৰুষীয়া ধৰ্ম, হয় জানো? নহয়, আমাক সিদ্ধান্ত দি থৈ গ'ল নামঘোষাত বয়াৰপুৰ মাধৱদেৱে কি বুলি? এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজা প্ৰকাশ। আমি আমাৰ ধৰ্মটোৰ কথাই আমি ভালদৰে নাজানো। কোনোবাই কয় আমি এশৰণীয়া, কোনোবাই কয় আমি ভাগৱতীয়া, কোনোবাই কয় মহাপুৰুষীয়া। আছে জানো মহাপুৰুষৰ ক'ৰবাত সিদ্ধান্ত দিলে যে মহাপুৰুষৰ প্ৰচাৰিত আগৰ সনাতন শুদ্ধ ধৰ্মটো ৰূপান্তৰ কৰি আমাক কি দিলে? এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো প্ৰকাশ। এক শৰণ হৰি নাম ধৰ্ম, ইয়াত বেলেগ নাই। গতিকে এক শৰণ শুদ্ধ সনাতন ধৰ্মৰ পৰা ৰূপান্তৰ হৈ আদি সত্য যুগৰ শুদ্ধ ধৰ্ম আমি পুনৰ কৃপালু গুৰুজনে ইয়াত প্ৰতিষ্ঠা কৰি দিলে। কি বুলি? এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজা প্ৰকাশ। গতিকে এক শৰণ হৰিনাম ধৰ্মটো আমি কেনেকৈ শৃংখলিত ৰূপত শাস্ত্ৰসন্মতভাৱে সমস্ত লোকৰ কল্যাণৰ কাৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ চিন্তাটো থাকিব লাগিব সেইটো। গতিকে সাধু সমস্ত আমি কথাখিনি খুব চিধাকৈ কওঁ, গতিকে আমাক বহুতে হয়তো বেয়াও পাব পাৰে। মহাপ্ৰভু গোবিন্দ কৃষ্ণদেৱে বেয়া নাপালে আমি তৎ পালোঁ আৰু আপোনাসৱ সন্ত মহন্তই যাতে আমাক বেয়া নাপায়। গতিকে আপোনাসৱ সুহিত বান্ধৱক পালোঁ, আমাৰ ক'ব লগা কথাকেইটা আমি আগবঢ়ালোঁ। ইয়াত খুব সুন্দৰভাৱে কৈছে। আমি অকণমান পাঠ আগবঢ়াই আমাৰ বাপজনলৈ ব্যাখ্যালৈ কৃষ্ণ আমি বাপজনাক ব্যাখ্যালৈ আগবঢ়াই দিম। ৰাম ৰাম খাব শেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উদয় পখাৰয় ৰূপে সেহি মতে যত মানৱ লয়ে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গাম্য কথা কথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবখানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কহিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে। কৃষ্ণ হৰি হৰি ৰাম। বাপজনাই সুন্দৰভাৱে প্ৰকাশ কৰিলে। যিহেতু বাপজনাৰ আজি মূল দায়িত্ব, সেই সূত্ৰে আমি তেৰাৰ চৰণতে ভাগি নিবেদন কৰা হৈছে। আমি নিমিত্ত মাত্ৰ। গুণ তিনিটা, সত ৰজ তময় তিনি গুণ সুন্দৰভাৱে আপোনাসৱ মহামহন্ত যিহেতু সৰ্বজানন্তা। প্ৰথম কথা হ'ল অবস্তুক দেখাৱয় বস্তুক আৱৰি।
এহিটো মোহৰ মায়া জানা নিষ্ঠ কৰি। ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক উত্তৰ দিছিল যে প্ৰভু তোমাৰ মায়ানো কি? আৰু ভগৱন্ত পুৰুষে সেই ৰূপে উত্তৰ দিছে যে সংসাৰখনত বস্তুক দৰ্শন পাবলৈ যাওঁতে যিটোক আমি সৰ্বপ্ৰথম দেখা পাওঁ সেইটো হ'ল অবস্তু, কিন্তু আমি সেইটোক বস্তু বুলি ভাবো। যেনে এটা স্বাভাৱিক চিন্তা যদি কৰোঁ, আমাৰ প্ৰয়োজন পানী, কিন্তু সেই পানীটোৰ পৰা য'ত দিয়া হয় আমি দেখি থাকোঁ বাতিটো অৰ্থাৎ পাত্ৰটো। সেই পাত্ৰটো হ'ল অবস্তু, কিন্তু তাৰ ভিতৰত থকা পানী হ'ল বস্তু। সেই পানীৰ দ্বাৰাহে আমাৰ পিয়াহটো পূৰণ কৰিব পাৰোঁ। এইটোকে ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক কৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিটো মোহৰ মায়া জানা নিষ্ঠ কৰি। সেইটোৱে মোৰ মায়া ব্ৰহ্ম। এতিয়া সেই মোৰ মায়াত অবস্তুকে বস্তু বস্তু এই ভাবি ঘূৰি ফুৰা সেই ব্যৱস্থাটোক মাধৱ গুৰুজনাই দুটা শব্দ ব্ৰহ্মেৰে নামাকৰণ কৰিছে। সেয়া হ'ল অজ্ঞানতা আৰু অবিদ্যা বুলি কোৱা হৈছে। আমাৰ সন্দিকৈ বাপজনাই কৈ থৈ গ'ল তিনিটা গুণ, আৰু বাপজনাই ক'লে বিশ্লেষণ নকৰিলে, আৰু বাপজনাই কৈছে অকণমান বিশ্লেষণ কৰিব লাগে, আৰু তাকেই তাতিবাকে ক'লে। এতিয়া সেই তিনিটা গুণ তিনিজন ঈশ্বৰ প্ৰকাশমান হৈ আছে। যে সতগুণত ভগৱান বুলি ভাবি থকা বিষ্ণু সাত্বিক গুণত আছে, তম গুণ আৰু ৰজগুণত ব্ৰহ্মা আৰু শিৱ প্ৰকাশমান হৈ আছে। যদ্যপি ভজনীয় সন্তে তিনিও ঈশ্বৰ, বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ। এইবুলিও আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। তিনিওজন আমাৰ ভাৱনাযুক্ত হৈ আমি তিনিওজনৰ যিকোনো এজনকে চিন্তা কৰিলেও হৈ যাব পাৰে নেকি, এইটো আমাৰ মনলৈ চিন্তাটো আহি যায়। কিন্তু গুৰুজনাই ক'লে যদিও তিনিজন ভাবিব পৰা হিচাপত জীৱৰ বাবে ঈশ্বৰৰ শাৰীত আছে, তথাপিতো বিষ্ণুৰ দ্বাৰাহে জীৱৰ কল্যাণ সাধন হ'ব। এই পৰম সত্যটো আমাক অনুধাৱন কৰিবৰ বাবে গুৰুজনে শাস্ত্ৰসন্মতে সিদ্ধান্ত দিলে। তথাপিতো বাপজনাই ক'লে বিষ্ণু মায়া বুলি। সেইজনকো বিষ্ণুৰ মায়াই ধৰে বুলি কৈছে। প্ৰহ্লাদ চৰিত্ৰটো খুব সুন্দৰভাৱে এটি কথা প্ৰকাশ কৰিছে শাস্ত্ৰসন্মতে, যে বিষ্ণুৰ মায়াৰ পৰা হাত সাৰিবলৈ আমি চেষ্টা কৰিব লাগে। এটা সত্বগুণত বা সাত্বিক গুণত যিহেতু বিষ্ণু প্ৰকাশমান হৈ আছে বুলি শাস্ত্ৰসন্মতে আমাক দৰ্শন কৰাইছে, এতিয়া আজি আমি উপস্থিত আছো ক'ত? বাকী দুটা কথা আমাৰ সকলোৱে জানে যে ৰজগুণ আৰু তম গুণত আমি যেতিয়া প্ৰকাশমান হৈ থাকো অৰ্থাৎ অৱস্থান কৰি থাকো, তেতিয়া আমি মাকো চিনি নাপাওঁ, দেউতাকো চিনি নাপাওঁ, আৰু আমি লগ বন্ধুকো হয়তো সেই সময়ত চিনি পোৱাৰ পৰা অকণমান আঁতৰত থাকো। সেইটো আমি ৰজগুণ আৰু তম গুণ প্ৰাধান্য হোৱাৰ বাবে সেই স্বাভাৱিকতে আমি ঈশ্বৰৰ মায়াত অৱস্থান কৰিয়ে থাকো। কিন্তু বিষ্ণুৰ মায়াটো কেনেকুৱা? আজি য'ত অৱস্থান কৰি আছো এয়া হ'ল ইতিমধ্যে পদে প্ৰকাশ কৰি গৈছিল বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ। আজি আমি য'ত অৱস্থান কৰি আছো এয়া হ'ল বৈষ্ণৱ সমাজ, যাক মহাসত্ৰ বুলি কৈছে, বৈকুণ্ঠ বুলি কৈছে। ইয়াত আমি প্ৰত্যেকেই এজনে অন্যজনক কৃষ্ণ বুলি সম্বোধন কৰিছো। কিন্তু সম্বোধন কৰোঁতে যি ধৰণে বৈকুণ্ঠত থাকিও জয় বিজয় নামৰ দুজন পাৰিষদে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধক অপমান কৰিলে, বেত্ৰাঘাত কৰিলে, যিটো আচলতে এজন ভকতৰ আচৰণ হ'ব নালাগে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, সেই আচৰণটো বৈকুণ্ঠত থাকিও হোৱাৰ বাবে জয় বিজয় বিষ্ণুৰ মায়াত বন্দী হ'ব লগা হ'ল। আৰু আমিও আজি এই বৈকুণ্ঠপুৰীত বৈষ্ণৱ হিচাপে আসনাধীষ্ঠ হোৱাৰ পাছতো আমাৰ চিন্তাটো সাত্বিক ভাৱাপন্ন হৈ আছে যদিও আমি যদি তেনেকুৱা জয় বিজয়ৰ মনৰ ভাৱনাটো কেনেবাকৈ অকণমান হ'লেও যোগ হৈ গৈছে, বাক্যত, মনত, শৰীৰত, চিত্তত যদি এনেকুৱা ভাৱনাটো অকণমান হ'লেও যোগ হৈছে, তেতিয়াহ'লে সাত্বিক ভাৱাপন্ন হৈও গুণ সম্পন্ন হৈও
ঈশ্বৰ বিষ্ণুক আমি চিন্তা কৰাৰ পাছতো বিষ্ণুৰ মায়াই কিন্তু আমাক আৱৰি ধৰে। এইটোহে আমাৰ অকণমান উপলব্ধি হৈছে। গতিকে আমি মাত্ৰ বাপজনাৰ কথাখিনি ৰাখি মনলৈ অহা শাস্ত্ৰৰ উপদেশ আমি প্ৰকাশ কৰা হৈছে। সেইকাৰণে মূলতে হৈছে প্ৰভু, মূলতে হৈছে ভাৱশুদ্ধি। ভাৱশুদ্ধিটো মূল। তাৰপিছতে এটা ফকৰা আছে, ব্ৰহ্মাক মাৰিবা, কৃষ্ণক মাৰিবা, ৰুদ্ৰক নেদিবা ঠাই, মহামহন্তক কোবাই মাৰিবা, তেৱেহে বৈকুণ্ঠ পায়। তাৰমানে এই কথাটোকে ইয়াতে ফকৰাটো আত্মতত্ব জ্ঞানৰ ফকৰা। এইটো আপোনাৰ এনেকুৱা এটা আধ্যাত্মিক ফকৰা। ইয়াতে আমি বুজিব লাগিব যে ব্ৰহ্মাক মাৰিব বুলি কৈছে, তাৰমানে ৰজগুণটো আমাৰ শৰীৰৰ পৰা নাইকিয়া কৰিব লাগে। ধ্যান দি শুনিব। আমাৰ পৰম শ্ৰদ্ধাৰ গগৈ প্ৰভুৱে আপোনাসকলক এই কথাটোকে ক'ব বিচাৰিছে যে যিটো আমাৰ শৰীৰত থকা ৰজগুণটো আমি নাইকিয়া কৰিব লাগিব। তাৰপিছত ৰুদ্ৰক মাৰিবা বুলি কৈছে, তাৰমানে আমাৰ শৰীৰতে তমগুণটো আছে, এই তমগুণটো আমি নাইকিয়া কৰিব লাগিব। তাৰপিছত আমাক শতগুণত, ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নেদিবা ঠাই, শতগুণক আশ্ৰয় কৰি, কেনেবাকে যদি শতগুণত আমি আশ্ৰয় কৰিব পাৰো, সেই শতগুণৰ আশ্ৰয় লৈহে আমি সেই নিৰ্গুণ ভগৱন্তক পাব পাৰো। সেইকাৰণে শত ৰজ তম বাদ দি আজি আমি যিটো স্থানত বহি আছো, ইয়াত শত ৰজ তম এই তিনিটা বস্তু আমি বাদ দি এজন ঈশ্বৰকে ভজি আছো, কৃষ্ণ, যিজন হৃদয়ত আপোনাৰ আছে, মোৰ আছে, সকলোৰ হৃদয়ত তেওঁ আছে। এতিয়া আপুনি, আপোনাক মই চাইছো, আপোনাক সেৱা ভাগ কৰিলো, তাৰমানে আপোনাৰ নামটো কি আছিলে প্ৰভু? দেৱেশ্বৰ বৰাৰ যিটো বডি আছে বা লোহিত সন্দিকৈৰ যিটো বডি আছে, এই শৰীৰটোক আমি কৰা নাই। তাৰমানে এই শৰীৰটো হৈছে শত ৰজ তমৰ দ্বাৰা গঠিত এটা ত্ৰিগুণাত্মিক মায়াৰ শৰীৰ, হয়নে বাৰু? এই মায়াৰ শৰীৰটো থকা আমি সেইজনক ভজা, মানে কৃষ্ণ বুলি কোৱা নাই। যে আমাৰ হৃদয়ত যিজন বহি আছে পৰমাত্মা, সেইজন পৰমাত্মা ভগৱানক আমি কৃষ্ণ। ইজনে ইজনক আমি যেতিয়া কৃষ্ণ কম, তেতিয়া আমি নিৰ্গুণত আমি যাব পাৰোঁ। গতিকে সেয়ে হৈছে মায়া। এতিয়া আমি মায়াৰ পৰা অলপ সময়ৰ কাৰণে হলেও আঁতৰ হৈ আছো, কিন্তু মায়া কিন্তু চুবই দেই। মায়া কিন্তু মায়াৰ পৰা আমি বাচিব নোৱাৰো। আৰু কোনোবা ক'ব পাৰে যে মই মায়াৰ পৰা বাচিছো বুলি, সেইটো মিছা কথা। কাৰণ বিষ্ণু মায়াটো সকলোকে ধৰিব, বিষ্ণু মায়াৰ পৰা কোনো বাচিব নোৱাৰে। কিন্তু খন্তেক সময়ৰ কাৰণে আমি তাৰ পৰা আঁতৰি আহিব পাৰো। কিন্তু ভকতৰ কাৰণে বিষ্ণু মায়া থাকিও, মানে বিষ্ণু মায়াৰ যোগেদিও তেওঁ ঈশ্বৰক, কাৰণ বিদ্যা আৰু অবিদ্যা দুটা বস্তু, এটা হৈছে বিদ্যা মায়া আৰু এটা অবিদ্যা মায়া। এতিয়া অবিদ্যা মায়াটোহে সেইসকলক ধৰিব যিসকল ভগৱন্তক ভক্তি নকৰে। কিন্তু এতিয়া আমি যিটো মায়াত আছো সেইটো বিদ্যা মায়া বুলি। এই বিদ্যা মায়াত আমি ভগৱানক ভক্তি কৰিছো। লাহে 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 আমাৰ অজ্ঞান বিলাক যেতিয়া দূৰ হ'ব, আমাৰ শৰীৰটোক যেতিয়া মই মোৰ বুলি যেতিয়া ভাৱটো আমাৰ দূৰ হৈ যাব, লাহে 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 যে এই পুত্ৰ পৰিবাৰ, ধন টকা পইচা বা আমি অসত্য বস্তুটোকে সত্য বুলি ভাবি লৈছো, হা, অসত্য বস্তুটোকে আমি সত্য সত্য জ্ঞান কৰি আছো, এইবিলাক যেতিয়া আমাৰ নাইকিয়া হৈ যাব, তেতিয়া আমাৰ হৃদয় যে পৰমাত্মা ভগৱান বহি আছে, সেইজন সত্তাক আমি দৰ্শন পাম। গতিকে কৃপালু বাপাই সমস্ত কথা কৈ থাকিলে কথা বাঢ়িয়ে থাকে, আৰু কথাৰ টোপোলাও বহুত আছে। গতিকে আমি বাপলে বাকীখিনি কথা কবলৈ সেৱা জনালো। হৰি দিনে কপূৰ্বত পৰাশৰ সুতৰিষি, বদৰিকাশ্ৰমত আচন্ত ব্যাসৱতী, উগুলথু গুল মন
নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি। পৰাশৰ মুনিৰ পুত্ৰ ব্যাস আপোনালোকে জানে, তেওঁৰ নাম 3টামান আছে। এক হ'ল কৃষ্ণ, এক হ'ল দৈত্যায়ন, এক হ'ল বেদব্যাস। কিয় হ'ল আপোনালোকে জানে? যে এজন ঋষি বেদশাস্ত্ৰত পাৰ্গত, যাৰ নাম হ'ল পৰাশৰ। সেই পৰাশৰ মুনিয়ে যমুনা নদী পাৰ হ'বলৈ যাওঁতে সেই যমুনা নদীতে এখনি নাৱত মানুহক ইপাৰ সিপাৰ কৰিবৰ বাবে ঘাটৈ হিচাপে অৱস্থান কৰি আছিল এগৰাকী কন্যা, যাৰ নাম হ'ল মৎস্যগন্ধা। অৰ্থাৎ যাৰ শৰীৰৰ পৰা এটি গন্ধ ওলাই, যি গোন্ধক মাছৰ গোন্ধৰ লগত তুলনা কৰিছিল, সেইকাৰণে তেওঁৰ নাম হ'ল মৎস্যগন্ধা। আৰু সেই নদী পাৰ কৰিবৰ বাবে যেতিয়া পৰাশৰ মুনিক নাৱত উঠাই ল'লে মৎস্যগন্ধাই, আৰু মৎস্যগন্ধাৰ যদিও শৰীৰৰ পৰা সেই দুৰ্গন্ধ বাহিৰ হৈছিল, তথাপিতো অতীব ৰূপৱতী আছিল। আৰু সেই ৰূপতে মুগ্ধ হৈ পৰাশৰ মুনিয়ে তেওঁক যুগবলেৰে সেই গন্ধটোৰ বিপৰীতে এটি সুগন্ধ শৰীৰত সংযোজন কৰিলে, যাৰ বাবে মৎস্যগন্ধাৰ নাম সলনি হৈ সেই মুহূৰ্তৰ পৰা নাম হ'ল যোজনগন্ধা। তাৰ পাছতে তেৰাৰ প্ৰেমত পৰি পৰাশৰ মুনিয়ে যমুনা নদীৰ মাজতে যুগবলে এটি দ্বীপৰ সৃষ্টি কৰিলে, আৰু সেই দ্বীপতে দুয়োজনে পতি পত্নী ৰূপত অৱস্থান কৰি বহু যুগ গৃহস্থী ধৰ্ম পালন কৰিলে। আৰু তেওঁলোকৰ মিলনৰ ফলত এটি সন্তানৰ দেৱশিশুৰ জন্ম হ'ল, যাৰ বৰণটো কলা আছিল, কৃষ্ণ বৰণীয়া আছিল, যিটো শ্যাম বৰণীয়া বুলি কোৱা হয়। সেই সূত্ৰে সেই দেৱশিশুৰ প্ৰথম নাম হ'ল কৃষ্ণ। আৰু দ্বীপৰ মাজত জন্ম হোৱাৰ বাবে অন্যটি নাম হ'ল দৈত্যায়ন। আৰু কালক্ৰমত বেদৰ শাখা প্ৰশাখা ভাগ কৰি জগতত প্ৰখ্যাত হোৱাৰ বাবে তেওঁক বেদ ব্যাস নামে পৰিচিত হৈ গ'ল। এনেধৰণে সেই দেৱশিশুৰ নাম কৃষ্ণ দৈত্যায়ন বেদব্যাস নামে শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু তেওঁ যদিও 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰিছে, তথাপিতো তেওঁৰ মন কিন্তু উগুল থুগুল, শান্তি নাই। আৰু সেই শান্তিৰ ঔষধ স্বৰূপে ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক পঠাই দিছে ব্যাসৰ কাষলে। আৰু ব্যাসৰ কাষলৈ যোৱাৰ আগত এটা কাহিনী আছে, যে যেতিয়া বোলে ব্যাসে 4 বেদ 14 শাস্ত্ৰ আৰু 17 পুৰাণ প্ৰণয়ন কৰিলে, আৰু প্ৰণয়ন কৰাৰ অন্তত তেৰা আৰু একো কৰ্ম নাই বুলি চিন্তা কৰি কলম চিয়াহী সমস্তকে সৰস্বতী নদীৰ তীৰত উটুৱাই দিবৰ বাবে চিন্তা কৰি সৰস্বতী নদীৰ তীৰত গৈ উপস্থিত হ'ল। আৰু ভগৱন্তৰ নিৰ্দেশ কৰ্মে দেৱঋষি নাৰদো ছদ্মভেগ ধৰি এজন সাধাৰণ মানুহৰ ৰূপত সেই সৰস্বতী নদীখন যি ফালৰ পৰা বৈ আহিছে, সেই ফালৰ পৰাই যিফালে বৈ গৈছে সেই ফাললৈ মুখ কৰি এটা পাত্ৰ হাতত লৈ সেই জল ৰাখি পাত্ৰটোৱে সিঁচি আছে। আৰু ব্যাসে গৈ সেই অদ্ভুত দৃশ্যটো দেখি চিন্তা কৰিছে, এইটো ক'ৰ মহাপাগল। যি ফালৰ পৰা নৈখন বৈ আহিছে সেই ফালৰ পৰা কোনো ভেটা নমৰাকৈ জলৰাশি সিঁচি আছে এটা পাত্ৰলৈ। কোনো প্ৰয়োজন নাই জলৰাশি সিঁচিবলৈ, কাৰণ সেয়া আপোনা আপুনি সেই নদীৰ জলৰাশিয়েনো উজনিৰ পৰা বা ওখ ঠাইৰ পৰা নামনিলে জলৰাশি যিহেতু প্ৰবাহিত হয়েই, এইটো প্ৰকৃতিৰ নিয়ম। এইটো সেই মানুহজনে নকৰিলেও এইটো প্ৰকৃতিৰ স্বাভাৱিক
নিয়ম, কিন্তু ক'ৰ মহাপাগল। এই বুলি ব্যাসে চিন্তা কৰি সি ছদ্মবেশী দেৱঋষি নাৰদক সুধিলে, তুমি কি কৰিছা? বোলে মই সৰস্বতী নদীৰ পানী সিঁচি সিঁচি শুকুৱাব বিচাৰিছো। বোলে পাৰিবা জানো? নিশ্চয় পাৰিম। কেনেকৈ পাৰিবা? তুমি নদীত কোনো ভেটা মৰা নাই, আৰু সেই নদী প্ৰকৃতিৰ নিয়ম অনুসাৰে এনেও বৈ যাব, তুমি সেই নিয়মটো ওলোটাকৈ পালন কৰিছা, গতিকে ই কেতিয়াও সম্ভৱ নহয়। এই বুলি যেতিয়াই ব্যাসে সেই ছদ্মবেশী দেৱঋষি নাৰদক সেই কথাটো প্ৰকাশ কৰিলে, সত্যৰ লগত পৰিচয় কৰি দিব বিচাৰিলে, তেতিয়াই দেৱঋষি নাৰদে ছদ্মবেশ ধৰি থাকি উত্তৰ প্ৰদান কৰিছে, বোলে মই কিয় নোৱাৰিম? যদি মহৰ্ষি ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি বা প্ৰণয়ন কৰি জীৱৰ কল্যাণ হল বুলি ভাবি আৰু একো কৰিব লগা নাই বুলি ভাবি তাই যদি চিয়াহী কলম সৰস্বতী নদীত উঠাবলৈ আহিব পাৰে, তেতিয়াহ'লে মোৰ বাবেও এইটো কৰ্ম সম্ভৱ হৈ উঠিব। আৰু ব্যাস তেতিয়া চক খাই উঠিছে যে ই কেনেকৈ জানিলে যে মই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখাৰ অন্তত যে মই এই কামটো কৰিছো, ময়ে ব্যাস বুলি ই কেনেকৈ জানিলে? এই চিন্তাটো কৰি ব্যাসে সেই অৱস্থাটো আশ্ৰয় নকৰি পুনশ্চ কলম চিয়াহী লৈ ঘৰলৈ ঘূৰি আহিল, অৰ্থাৎ বদৰিকা আশ্ৰমত আহি উপস্থিত হল। আৰু উপস্থিত হৈ আমন জিমনকৈ অধোমুখে অৱস্থান কৰি আছে বুলিছে। অধোমুখ কেনেকুৱা আপোনাৰভাৱে জানে? বহি থকা অৱস্থাত আঁঠু দুটা এনেধৰণে কৰি হাত দুখন এনেধৰণে থুতৰিটো লগাই কিবা এটা চিন্তা কৰি থকা যিটো ব্যৱস্থা আমি কোনোৱে কেতিয়াবা কাচিত পালন কৰোঁ, সেই আসনত আমি উপবিষ্ট হওঁ কেতিয়াবা, সেইটো কোৱা হৈছে অধোমুখ। আৰু এনেকৈ কিবা এটা গভীৰ চিন্তাত ব্যাস বদৰিকা আশ্ৰমত আহি আসনাধিষ্ঠ হল। আৰু সেই ছদ্মবেশী ব্যক্তিজনে পুনশ্চ নিজৰ ৰূপ ধাৰণ কৰি বদৰিকা আশ্ৰমত আহি উপস্থিত হৈছে। ৰূপটোৰ কথা গুৰুজন বস্তুৱে বৰ্ণনা কৰিছে। ৰাম হাতে দিব্য বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি, স্ফূৰ্তি বিশ্ৰাম। হে ৰাম ৰাম প্ৰেমে দ্ৰৱই চিত্ত ইয়াতি, ৰোমাঞ্চ শৰীৰ, ধাৰায় শ্ৰৱন্তে আছৈ নয়ন নীৰ। সপ্ৰেম ভক্তি কৃষ্ণ নাম আশ্ৰয় কৰিছে, দিব্য বিনাদ কৃষ্ণ নাম আশ্ৰয় কৰিছে, মুখ পদ্মখন্তে কৃষ্ণ মূৰ্তি চিন্তা কৰিছে, হৃদয় পদ্মখন্তে, আৰু অবিশ্ৰামভাৱে সেই কৃষ্ণ নাম আনন্দত আপ্লুত হৈ শৰীৰ ৰোমাঞ্চিত হৈছে আৰু চকুৰ পৰা চকু পানী নিগৰিত হৈছে। এক সুন্দৰ দৃশ্য। কিন্তু কৃষ্ণ দৈপায়ন বেদব্যাসে যিহেতু অধোমুখে আসনাধিষ্ঠ হৈ আছিল, সেইকাৰণে তেৰাই হঠাৎ দেৱঋষি নাৰদৰ সেই অদ্ভুত দৃশ্যটো দেখি সচকিত হৈছে, অৰ্থাৎ চক খাই উঠিছে। আৰু চক খাই উঠি দেৱঋষি নাৰদক কি আহিল বুলি ভাবি তৎক্ষণাৎ তেওঁক আতিথ্য আশ্ৰয় কৰিছে, যাক গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, নাৰদক দেখি ব্যাসৰ ঋষি সচকিত। তাৰ পাছত আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিয়া কেৱলি। যিজন 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ প্ৰণেতা, 18 নম্বৰ ভাগী হল মহাভাগৱত শাস্ত্ৰীভাগী, এতিয়ালৈকে প্ৰকাশমান নাই হোৱা। সেইজনৰ স্বভাৱটো গুৰুজনাই দৰ্শন কৰাইছে যে তেওঁৰ গৃহত যেতিয়া এজন
কৃষ্ণ নাম আশ্ৰয় কৰা পৰম ভকতৰ আগমন হ'ল। তৎক্ষণাৎ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰা মহামুনি বেদব্যাসে অহংকাৰ ত্যাগ কৰি কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে, দিলন্ত আসন আনি বহিবাৰ তৰে, প্ৰণিপাতে পুছিলা কুশল আগমন, নাৰদে পুছিলা পাছে ব্যাসত অৱসান। এতিয়া এই স্বভাৱটো আপোনাৰ মোৰ হয়নে নহয়, এইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। ইমান বিদগ্ধ পণ্ডিত হৈ তেৰাই অতিথি দেৱো ভৱ ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিছে। আৰু আমি MA BA পাছ কৰোঁ, এটা ডিগ্ৰী লওঁ, আৰু আমি কোনোবা এখন সমাজৰ অন্তৰ্ভুক্তি হৈ সমাজক দোহাই দি তেওঁক মই সেৱা কৰিম নে, এনেকুৱা কিছু কিছু চিন্তা অকণমান সময়ৰ কাৰণে হ'লেও হয়তো আমাৰ মনৰ মাজত কেতিয়াবা পৰিৱেশ পৰিস্থিতি সাপেক্ষে খোপনি পুতি লয়। আমি সেইটো চিন্তা যিমান পাৰোঁ সিমান আমি হৃদয়ৰ পৰা, শৰীৰৰ পৰা, মনৰ পৰা, বাক্যৰ পৰা ত্যাগ কৰিবৰ বাবে আমি চেষ্টা কৰাটো গুৰুজন বস্তুৱে আমাক উপদেশ দিছে। তাৰ পাছত ইজনে সিজনক কুশল বাতৰি সুধিছে, আৰু ব্যাসেও নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে, নাৰদেও মনৰ ভাৱনা প্ৰকাশ কৰিছে, আৰু গুৰুজন বস্তুৱে পদেৰে আমাক প্ৰকাশ কৰিছে কেনেকৈ। এৰাম সাখিয়া বুলন্ত ঋষি, কহিও বৃতান্ত, কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত। সেৰা ঋষি ব্যাস, তোমাক দেখিছো কিবা এটা যেন উগুল থুগুল ভাৱনাত তুমি অৱস্থান কৰি আছা। মোক তুমি জনাবা নেকি যে তোমাৰনো কিয় এনে হৈছে? মহা উচ্চ পিছ কিয় থিৰ নহি চিত্ত, মহন্তৰো মোহ ইটো কিনো বিপৰীত। তুমিতো সাক্ষাৎ মহন্ত, তোমাৰতো এনে হ'ব নালাগিছিল, কিন্তু তোমাৰ এনে কিয় হৈছে যদি মোক অকণমান কৃপা কৰা, আমি নথৈ আনন্দিত হ'ম। এইবুলি দেৱঋষি নাৰদে প্ৰথম ব্যাসদেৱৰ চৰণত সেৱা নিবেদন কৰিছে। আৰু তাকে শুনি মহামুনি ব্যাসে উত্তৰ প্ৰদান কৰিছে যে আমাৰ কিয় এনেকুৱা হৈছে আমি জানো নে নাজানো, তুমি শুনাচোন সেই দেৱঋষি নাৰদ। এৰাম হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত, মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, সুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। এই কথাকেইটাকে লোহিত সন্দিকৈ বাপে কৈ গৈছিল। ব্যাসদেৱৰ মনৰ ভাৱনা প্ৰকাশ কৰি দিছে যে হয়, আমি বেদশাস্ত্ৰত পাৰ্গত সকলোৱে কয়, আৰু আমি প্ৰত্যেক মুহূৰ্ততে অৰ্থাৎ নিতে নিতে ঈশ্বৰত অৰ্পণা কৰি আমি কৰ্মখিনি কৰি থাকো। খাওঁতে কৃষ্ণ, শোওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, খোজে কাটলে বাক্যে বচনে গমনে সমস্ততে আমি কৃষ্ণ কৃষ্ণ। তথাপিতো শৌনক নামৰ ঋষিজনে প্ৰকাশ কৰিছে, কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনতে। আৰু সন্দিকৈ বাপে সমাজ বিশেষ ব্যৱস্থাৰ বিষয়ে সেইকাৰণে কেইটা কথা হয়তো প্ৰকাশ কৰি গৈছিল যে আমি কোন সমাজত আছো এইটো ডাঙৰ কথা নহয়, আমি কিমান ডিগ্ৰী লৈ এই সংসাৰখনত কেনেকৈ ডাঙৰ ডাঙৰ চাকৰি বাকৰি কৰি আমি গৃহস্থী ধৰ্ম পালন কৰিছো এইটো ডাঙৰ কথা নহয়। কিন্তু আমাৰ সেই চিন্তা হৃদয়ৰ মাজত শাস্ত্ৰসন্মতে যেনেকৈ বাক্য, মন, চিত আৰু শৰীৰ এই চাৰিওটাকে এক কৰি আমি তাতি বাপজনে ইতিমধ্যে কৈ যোৱা যে বিনাশী শৰীৰটোক কৃষ্ণ বুলি নকৈ অবিনাশী আত্মাৰাম তত্ত্বটো আমি উপলব্ধি কৰিবলৈ
অবিশ্ৰামভাৱে নিৰন্তৰভাৱে আমি চেষ্টা কৰিছো নে নাই কৰা, এইটোক গুৰুজনে আমাক সুন্দৰভাৱে উপদেশ দিছে আশ্ৰয় কৰিবলৈ। এতিয়া তাঁতী বাপেও এটা কথা কৈ আছে, সন্দিকৈ বাপেও কৈ গ'ল, আৰু আমিও সচৰাচৰ এটা কথাত অৱস্থান কৰি থাকো যে এই সংসাৰ এৰি গ'লে, আমি সকলোৱে চিন্তাটো কৰো কম বেছি পৰিমাণে, এই সংসাৰ এৰি গ'লে আমাৰ লগত দুটা বস্তু যাব। আমি প্ৰত্যেকেই শৰীৰধাৰী মনুষ্য হিচাপে 5 গৰাকী কন্যাক বিয়া কৰাওঁ। কাম্য, কামিনী, কাঞ্চন আৰু পুণ্য পদুমী, এই 5 গৰাকী আমাৰ প্ৰত্যেকৰে শৰীৰধাৰী মনুষ্যৰ পত্নী বুলি শাস্ত্ৰই কৈছে। এতিয়া সেই 5 গৰাকী পত্নীৰ ভিতৰত 2 গৰাকী আমাৰ লগত যায়। চিত্ৰগুপ্তই যেতিয়া মেলিব, সেই মেলা বহীখনত যেতিয়া আমাৰ পাপ আৰু পুণ্যৰ সাক্ষী হিচাপে পুণ্য আৰু পদুমী আমাৰ লগত গুচি যায় বুলি কৈছে, জীৱ আত্মাৰ লগত। যদি বেয়া কৰ্ম কৰিলো তাৰ কাৰণে পাপ হ'ব, আৰু যদি ভাল কৰ্ম কৰিলো তাৰ কাৰণে পুণ্য হ'ব। তাৰ সাক্ষী হিচাপে পুণ্য আৰু পদুমী আমাৰ লগত যাব। আৰু বাকী 3 গৰাকীয়ে তৎক্ষণাৎ অন্য এজন পুৰুষক স্বামী বৰণ কৰিব। কামনা বাসনা আদিবিলাক গৈ পত্নী স্বৰূপে অন্য এজন ব্যক্তিৰ আশ্ৰয় গ্ৰহণ কৰিব, শৰণ গ্ৰহণ কৰিব। এতিয়া সেই 2 গৰাকী যাব আমাৰ লগত। পাপৰ তুলনাত পুণ্য যদি তাকৰ হয় তেতিয়াহ'লে নৰকত থাকিবলৈ পাম। পুণ্যৰ তুলনাত পাপ যদি কম হয় তেতিয়াহ'লে আমি স্বৰ্গ সুখ পাম পুণ্যৰ কাৰণে। কিন্তু পুণ্য ক্ষয় হ'লে পুনৰ আমি নৰকলৈ আহিম। এইবিলাক বিধান আমাক শাস্ত্ৰই দিছে। কিন্তু আমি এটা কথাত অতীৱ গুৰুত্ব প্ৰদান কৰাটো হয়তো গুৰুজনে আমাক প্ৰাকেপ প্ৰকাৰে, যিটো আমাৰ ছাবমেৰিনৰ কথা ইতিমধ্যে সন্দিকৈ বাপে কৈ গৈছিল, সেই ছাবমেৰিন অৰ্থাৎ সাগৰৰ তলেদি যোৱা সেই জাহাজত আমি উঠিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। অৰ্থাৎ নেদেখা ঈশ্বৰ, নেদেখা জগত, স্বৰ্গ আৰু নৰক, এই 3টা বস্তুক এৰাই সন্মুখত চকুৰে দেখাজনক আমি কৃষ্ণ বুলি নিৰবিচ্ছিন্নভাৱে নিৰন্তৰে আমি সেৱা আগবঢ়াবলৈ চেষ্টা কৰো নে নকৰো, এইটোক গুৰুজনে অধিক গুৰুত্ব প্ৰদান কৰিছে।